মা আমাৰ কাৰণে বহুত মানে মাক ঠিক কৰিবৰ কাৰণে আমি চব কৰিব লাগে। মই চেষ্টা কৰি আছোঁ কি মই মাৰ কাৰণে নাচি মেলি হ'লেও মই ৰাস্তা ঘাটে যি কৰি হ'লেও মই মাক আকৌ ঘূৰাই আনো 3 মাহৰ পিছত বচাবৰ কাৰণে। হয়, বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰৰ ৰেলৱে কলনীত আৰু এটা কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ যে মানুহৰ জীৱনত কি ঘটিব পাৰে কোনেও নাজানে আৰু সেই অনাকাংক্ষিত ঘটনাৰ লগত মানুহে যুঁজিবলৈ যে লাগিব আৰু যুঁজি যে এদিন সফল হ'ব তেনেকুৱা ধৰণৰ যে এক আশা বুকুত বান্ধি ৰাখিব লাগিব তাৰে দৃষ্টান্ত দাঙি ধৰিছে এজন যুৱকে। তেওঁ নিজৰ মাতৃৰ বাবে, তেওঁৰ মাতৃ যিহেতু এক দুৰাৰোগ্য ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছিলে, তেওঁৰ মাতৃক বচাবৰ বাবে ইতিমধ্যে যুৱকজনে বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন চহৰত তেওঁ নচা আৰম্ভ কৰিছে, তেওঁ নাচিবলৈ যায় আৰু সেই যেতিয়া তেওঁ নাচিবলৈ যায় তেওঁৰ তাতে এখন যিহেতু পোষ্টাৰ ৰাখি থয় আৰু পোষ্টাৰ তলতে তেওঁ নাচে আৰু তেওঁ এটাই কথা যে মাকৰ চিকিৎসাৰ কাৰণে টকা গোটাব লাগে। গতিকে এনেকুৱা এক ঘটনা সংঘটিত হৈছে লখিমপুৰত আৰু এজন যুৱকৰ সংগ্ৰামৰ কাহিনী আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু মোৰ লগত যুৱকজন আছে, তেওঁ হ'ল অভিষেক বাজপৰ। এই অভিষেক বাজপৰ আৰু তেওঁৰ মাতৃ। তেওঁৰ মাতৃৰ কিছুদিন ধৰি আমাৰ হাতত যি খবৰ আছে যে তেওঁৰ বিশেষকৈ কিডনীৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে, যাৰ কাৰণে তেওঁ সুস্থ কৰি তুলিবৰ কাৰণে এতিয়া যিহেতু ঘৰখনত কোনো ধৰণৰ টকা পইচা নাই, কাৰণ তেওঁ দেউতাকে ই ৰিক্সা চলাইছিলে আৰু তেওঁ আধাতে পঢ়াই এৰি দিবলগীয়া হৈছিলে আৰু ডেন্স শিকাই যেন তেন তেওঁ নিজৰ জীৱিকা উলিয়াইছিলে। কিন্তু এতিয়া তেওঁৰ মাতৃক বচাবৰ কাৰণে তেওঁ ছাত্ৰ ছাত্ৰীক যি ডেন্স শিকাইছিলে বা বিভিন্ন ঠাইত ডেন্স কৰিছিলে সেইখিনি বাদ দি তেওঁ এতিয়া ৰাজপথত ডেন্স কৰিবলগীয়া হৈছে বা নাচিবলগীয়া হৈছে, যাৰ জৰিয়তে তেওঁ আচলতে নিজৰ মাতৃক বচাব পাৰে তাৰ চেষ্টা চলাইছে। মই অভিষেক বাজপৰ প্ৰথমে মাৰ প্ৰতি যিটো মৰম, আচলতে যিটো মৰম আপুনি দেখুৱাইছে, প্ৰতিজন মানুহৰে সেইটো মৰম থাকিব লাগে নিজৰ মাৰ প্ৰতি, কাৰণ মায়ে আমাক জন্ম দিয়ে আৰু মাৰ জৰিয়তে আমি পৃথিৱীখন দেখোঁ। কিন্তু বহু মানুহে মাক পাহৰি যায় ডাঙৰ হোৱাৰ লগে লগে। কিন্তু আপোনাক দেখিছোঁ আপুনি বহুত কষ্ট কৰিছে। মাৰ কাৰণে কি কৰিছে আপুনি? মাৰ কাৰণে মই মানে ক'ব এইটোৱে বিচাৰিছোঁ কি নিজৰ মাৰ কাৰণে যি পাৰা সেইটো কৰা মানে। আৰু মই এতিয়া মাৰ কাৰণে নিজৰ ষ্ট্ৰীট শ্ব'বোৰ কৰি আছোঁ, য'তে ত'তে মই ইভেণ্ট কৰাই আছোঁ, মানে ডিব্ৰুগড় হৈ গ'ল, অৰুণাচল ছাইড হৈ গ'ল, আপোনাৰ তিনিচুকীয়া ছাইড হৈ গ'ল, গুৱাহাটী ছাইড হৈ গ'ল, যিমান পাৰিছোঁ মই কৰাই আছোঁ, কাৰণ সুস্থ কৰিব লাগে। মা আমাৰ কাৰণে বহুত মানে মাক ঠিক কৰিবৰ কাৰণে আমি চব কৰিব লাগে। সেইটো কাৰণে কি কৰা হৈছে, কেনেকৈ আপুনি যায় আৰু ক'ত ক'ত কৰে, কেনেকুৱা কাম? মই আপোনাৰ এতিয়া ৰিচেণ্টলি গোগামুখত আপোনাৰ ষ্ট্ৰীট শ্ব' এটা কৰিছিলোঁ, মানে বাস্কিং কৰিছিলোঁ। তাত মই এটা বেনাৰ লগাওঁ, বেনাৰ লগাই মেলি আপোনাৰ ডনেশ্যনৰ বক্স এটা থাকে, বক্স এটা থকাৰ পিছত তাৰপিছত আপোনালোকৰ মই গান বজাই মেলি ডেন্স চেন্স কৰোঁ। তাৰপিছত মানুহেতো এনেই ডনেশ্যন খুজিলে কেতিয়াও নিদিয়ে, কাৰণ মোৰ নিজৰ আৰ্টটো মই দেখাব লাগিব। আৰ্টটো দেখাই মেলি মই তাত মানুহে যি ভাল পায় বস্তুটো পঢ়ে মেলি তাৰপিছত মানুহে যি পাৰে সেইখিনি দান কৰে মোৰ কাৰণে, মাৰ কাৰণে আমাৰ। আৰু এনেকৈ আপুনি ভাবিছেনে যে সম্ভৱ হ'বগৈ মাৰ চিকিৎসা কৰা? মাৰ হৈছে কি আচলতে? মাৰ আপোনাৰ 2টা কিডনী ডেমেজ হৈ আছে। এতিয়া আপোনাৰ 6 মাৰ্চত আকৌ মাতিছে ভেলৰলৈ, তাত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে, কাৰণ এতিয়া অপাৰেশ্যন কৰিব লাগিব ডাইৰেক্ট। আৰু ডায়েলিচিছ কৰিলে আপোনাৰ কমচে কম সপ্তাহত আপোনাৰ 1 সপ্তাহত আপোনাৰ 20,000কৈ যাব আৰু গোটেই লাইফটো কৰি থাকিব লাগিব। আৰু ডায়েলিচিছ কৰা মানে ইমান সম্ভৱ নহয় গোটেই লাইফটোত আপোনাৰ সপ্তাহে 20,000 টকা দিয়া। সেইটো কাৰণে মানে এতিয়া ডক্টৰো কৈছে যে আপোনাৰ কিবা কৰিব লাগে, ট্ৰান্সপ্লেণ্ট কৰাব লাগে, সেইটো কাৰণে আপোনাৰ 25 লাখ টকা লাগে। সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ কি মই মাৰ কাৰণে নাচি মেলি হ'লেও মই ৰাস্তা ঘাটে যি কৰি হ'লেও মই মাক আকৌ ঘূৰাই আনো 3 মাহৰ পিছত বচাবৰ কাৰণে। কিন্তু এতিয়া কিমান পইচা গোট খাইছে নাচি? এতিয়া আপোনাৰ 30,000 মান গোট খাইছে। 30,000 মান গোট খাইছে নাচি মেলি। তো এটা কথা ক'ব লাগিব যে এটা ডাঙৰ সংগ্ৰাম তেওঁ কৰি আছে আৰু আমি এটা কথা ভাবোঁ অভিষেক বাজপৰ লগত আচলতে সকলো থিয় হ'ব লাগে। আজি অভিষেক বাজপৰ মা নহয়, আচলতে সকলোৰে মা, আৰু নিজৰ মাক জীয়াই ৰাখিবৰ কাৰণে অভিষেক বাজপৰ সপোন আৰু এই সংগ্ৰাম। আৰু মই মাৰ ওচৰলৈ অকণমান আহিব বিচাৰিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ল'ৰাই বহুত কষ্ট কৰিছে আপোনাৰ কাৰণে, তো চিকিৎসা কৰিবৰ কাৰণে কৰি আছে। সি ল'ৰাটো সৰু, ইমানো সি বুজি নাপায়, তেতিয়াও সেইখিনি বহুতখিনি কৰিছে। মই মানে ক'ব পৰা নাই যে মোৰ কাৰণে যে ল'ৰাটো ইমানখিনি কৰি আছে। মই ভাবি আছিলোঁ ল'ৰাটো মই এনেই ডান্স কৰি আছে, সি ভাল পায় বুলিকে, কিন্তু আজি সি বুজি পাইছে যে মোৰ কাৰণে, মই সেইটো কাৰণে মানে মোৰ বহুত দুখ যে মই কিবা এটা কৰিব লাগিছিলে ল'ৰাটোৰ কাৰণে, মোৰ কাৰণে কৰি আছে। হয়, আপুনি দুখ নকৰিব, কাৰণ পুত্ৰ ধৰ্ম যি তেওঁ আচলতে পালন কৰিছে আৰু স্বাভাৱিকতে প্ৰতিজন পুত্ৰই দায়িত্ব যে নিজৰ মাকক
এনেধৰণৰ অৱস্থাত কোনো পুত্ৰই এৰি দিব নোৱাৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, মাৰতো ঘৰত প্ৰায় এনেকুৱা এটা অৱস্থা হৈ থাকে, ঘৰখনত সোমালেই মনটো বেয়া লাগি যায় যে মা কেতিয়া ভাল হ'ব, কেতিয়া ভাল হ'ব। তো তাৰ কাৰণে এইখিনি কৰা হৈছে। ঘৰত আৰু কোন কোন আছে, কোনে কি কৰে? দাদা আপোনাৰ এতিয়াতো জব কৰি আছে আৰু দেউতাৰতো একো এনেকুৱা অৱস্থা নাই। দেউতা মাৰ লগতে যাব লগা হয় কিবা ভেলৰ ছাইডলৈ, কিন্তু এতিয়া দেউতাই একো কৰিব পৰা নাই। মই যি কৰি আছোঁ, মই আৰু দাদা মিলি, দাদাই কৰি আছে, জব কৰি আছে, আৰু মই যি পাৰি আছোঁ মোৰ পিনেদি মই যিমান পাৰি আছোঁ সিমান কৰি আছোঁ। মানে মাৰ কাৰণে মই ট্ৰিটমেণ্টটো যাতে মই 3 মাহৰ ভিতৰত মই কৰাওঁ। 3 মাহৰ ভিতৰত কৰাবই লাগিব? কৰিবই লাগিব। এইটো ডাঙৰ এটা প্ৰত্যাহ্বান। ডাঙৰ এটা প্ৰত্যাহ্বান এইটো। ক'ত দেখুওৱা হৈছে মাক? ভেলৰ GMC। তাতে কথা পাতি থকা কিমান পাৰ্চেণ্টেজ এতিয়ালৈকে? এতিয়া আপোনাৰ 11% পৰা এতিয়া তলত নামি একেবাৰে কেৰাটিন লেভেলটো যোনটো থাকে ন, সেইটো একদম 0 থাকিব লাগে ন, কিন্তু এতিয়া 5 আছে। মানে সেইটো ৰিক্সি মানে এতিয়া। ঠিক আছে, এতিয়া মাক বচোৱাই সংগ্ৰামখন চলি থাকিব আৰু বিভিন্ন প্ৰাণীতে কিমান ঠাইত এতিয়া আপুনি আৰু ভাবি আছে যে পথে পথে নাচিব লাগিব, আৰু কিমান ঠাইত? অৰুণাচলত কৰিম মই, ইটানগৰ ছাইডে, আৰু ডিব্ৰুগড় ছাইডে কৰিম, আৰু আপোনাৰ গুৱাহাটী ছাইডে কৰিম, তেজপুৰ ছাইডে কৰিম। গোটেই অসমখনত মই য'ত পাৰোঁ ততে কৰিম। ৰাইজক কিবা আহ্বান জনাব নেকি, মুখ্যমন্ত্ৰীক, ৰাইজক? মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোৱে আহ্বান জনাম, যাতে মোৰ কষ্টটো চাই আপোনালোকে যাতে মোক সহায় কৰে। মোৰ মা মই আকৌ ঘূৰাই আনো, যাতে মোৰ মা ঠিক হৈ যায়। মই 3 মাহত যেনে হ'লে মই অপাৰেশ্যনটো কৰাওঁ। আপোনালোকে মোক সহায় কৰে, এইটোৱে মই আশা কৰি আপোনালোকৰ ওচৰত আহিছোঁ। ধন্যবাদ। মাৰ কাৰণে আপুনি কোনটো গানত বেছিকৈ মানে মাৰ কাৰণে আপুনি নাচে? मैं कभी बतलाता नहीं, पर अंधेरे से डरता हूँ मैं माँ, यूँ तो मैं दिखलाता नहीं, तेरी परवाह करता हूँ मैं माँ। হয়, ক'ব লাগিব এয়া তেওঁৰ মাকক ভাল পোৱাৰ কাহিনী, আৰু এজন যুৱকৰ এয়া অভিষেকৰ জীৱন যুদ্ধ, আৰু নিজৰ মাতৃক বচাবৰ কাৰণে তেওঁ যি পাৰে সকলো কৰিছে। আৰু আমিও থিয় হ'ব লাগে তেওঁৰ কাষত, কাৰণ আজি এই সমস্যা এখন ঘৰলৈ আহিছে, আৰু হয়তো বহু পৰিয়াল এনেধৰণে ভুগি আছে। এনে প্ৰতিটো পৰিয়ালৰ কাষত আচলতে যিসকল সহৃদয়ৱান লোক, যিসকলে এওঁলোকক সহায় কৰিব পাৰে, তেওঁলোক আগবাঢ়ি অহা উচিত। আৰু স্বাভাৱিকতে আৰু অভিষেকৰ সপোন হ'ল মাক জীয়াই ৰখা, সদায় মাৰ কাষত। আচলতে মাবিহীন পৃথিৱী এখন ভাবিবই নোৱাৰি। মা নথকাকৈ ভাবিব নোৱাৰি, কাৰণ মা আমাৰ কাৰণে বহুত কুছ কৰিছে। মানে সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে, তেতিয়া আমাৰো মানে ফৰ্জ বনে কি আমি কৰিব লাগে মাৰ কাৰণে। সেইটো আমাৰ বুলি নহয়, চবেই কৰিব লাগে মাৰ কাৰণে। সেইটোৱে ক'ব বিচাৰোঁ। কষ্ট পোৱাটো কেতিয়াও নিবিচাৰোঁ মই কষ্ট পোৱাটো। হয়, মাৰ পুনৰ জীৱন তেওঁ বিচাৰিছে, আৰু এনেধৰণে দেখা গৈছে যে অসুস্থ মাকক সুস্থ কৰি তুলিবৰ কাৰণে অভিষেকে দিন ৰাতি কষ্ট কৰিছে। আৰু এই সংগ্ৰামখনত স্বাভাৱিকতে সকলোৱে সহায় যদি কৰে, অভিষেক সফল হ'ব। এয়া অভিষেক সফল হোৱা নহয়, মানৱতা সফল হ'ব, আৰু মানৱতাৰ এই জয়গানত আমিও একেলগে থিয় দিওঁ আহক।